নমস্কাৰ প্ৰাতঃমূল্য আপোনালোকক স্বাগতম জনাইছো। সমাগত বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত আমি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ একাধিক টিকট প্ৰত্যাশীক আমি প্ৰাতঃমূল্যৰ মজিয়ালৈ আমন্ত্ৰণ জনাইছো আৰু আপোনালোকক প্ৰাতঃমূল্যৰ যোগেদি তেখেতসকলৰ মনৰ কথা দেখুৱাবলৈ আমি চেষ্টা কৰিছো। অনুৰূপভাৱে আমি পলাশবাৰী সমষ্টিৰ আমি একাধিক ব্যক্তিৰ কথা একাধিক ব্যক্তিৰ সাক্ষাৎকাৰ আপোনালোকক দেখুৱাইছো। আজি আমি প্ৰাতঃমূল্যৰ মজিয়ালৈ এগৰাকী ব্যক্তিক পুনৰ আমি আমন্ত্ৰণ জনাই আনিছো, কাৰণ তেখেতৰ সাক্ষাৎকাৰৰ যিটো আমাক দিছিলে এই সাক্ষাৎকাৰৰ পিছত তেখেতৰ একাংশ শুভাকাংক্ষীয়ে পুনৰ বিচাৰিছে তেখেতৰ আন এটা আমাৰ সাক্ষাৎকাৰ লোৱাৰ বাবে। আমি প্ৰথমতে তেখেতক চিনাকি কৰাই দিছো। তেখেত হ'ল কুশলজ্যোতি মালাকৰ। মই দাদাক প্ৰথমতে প্ৰাতঃমূল্যলৈ স্বাগতম জনাইছো। এখেত হ'ল ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি, লগতে অসম চৰকাৰৰ কামৰূপ জিলা ভূমি উপদেষ্টা সমিতিৰ চৰকাৰী মনোনীত সদস্য। মই পুনৰ কৈছো, এখেত হ'ল এইবেলি যি আমাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই নিৰ্বাচনৰ পলাশবাৰী সমষ্টিৰ এগৰাকী বিজেপি দলৰ টিকট প্ৰত্যাশী। দাদাক মই পুনৰ আজি প্ৰাতঃমূল্যলৈ স্বাগতম জনাইছো আৰু আপোনাৰ পৰা মই জানিব বিচাৰিম আগন্তুক বিধানসভা নিৰ্বাচনত আপুনি কেনেকৈ আগবাঢ়িছে। বিধানসভা নিৰ্বাচন বুলি ক'লে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ কাম কাজবিলাক স্বাভাৱিকভাৱে হৈ থাকে, কাৰণ নিৰ্বাচন আহিলে বোলে তৎপৰ আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তৎপৰতা নাথাকিব তেনেকুৱা নহয়। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো দিনৰ প্ৰতিটো মাহত বা প্ৰতিটো মাহৰ প্ৰতিটো দিনত কাৰ্যসূচী থাকে। আৰু যিহেতুকে ভাৰতীয় জনতা পাৰ্টী কেডাৰ বেষ্ট এটা ৰাজনৈতিক দল, আৰু আমাৰ এই দলটোৰ মুখ্য উদ্দেশ্য হ'ল এখন সাংস্কৃতিবাদ ৰাষ্ট্ৰ নিৰ্মাণ কৰা। গতিকে আমাৰ কাৰ্যসূচী প্ৰতিদিনে থাকে আৰু প্ৰত্যেকটো মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা জনসাধাৰণৰ লগত সংপৃক্ত হৈ থাকে আৰু যিবোৰ কাৰ্যসূচী আমালৈকে আহে সেই কাৰ্যসূচীবিলাক আমি ৰাইজৰ মাজলৈকে লৈ যাওঁ। কিন্তু নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণে বেনাৰ পোষ্টাৰ লাগি যায়। লাগি যোৱাৰ লগে লগে মানুহৰ ধাৰণাটো অলপ বেলেগ হয় যে এইসকল ব্যক্তিয়ে বেনাৰ পোষ্টাৰ মাৰিছে, গতিকে তেওঁলোকে টিকট প্ৰত্যাশী। গতিকে সেইটো এটা আচলতে নিজৰ বহিঃপ্ৰকাশ। কাম সকলো কাৰ্যকৰ্তাই ঠিকে কৰি থাকে, সদায় কৰি আছে। তাৰে ভিতৰত যিকেইজনৰ বেনাৰ পোষ্টাৰ অকণমান বেছিকৈ লাগি যায় তেওঁলোকক ৰাইজে ধৰি লয় যে নিশ্চয় এখেতসকল টিকট প্ৰত্যাশী। গতিকে তেনেকুৱা ধৰণে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত আমাৰ টিকট প্ৰত্যাশী থাকিবই থাকে, আৰু দলে এটা শৃংখলাবদ্ধভাৱে আৰু এটা প্ৰণালীবদ্ধভাৱে যি চিন্তা চৰ্চাৰ জৰিয়তে প্ৰাৰ্থিত্ব আগবঢ়ায়। গতিকে এতিয়া এই মুহূৰ্তত আমি ৰাইজৰ লগত যিহেতুকে নিৰ্বাচন আহি আছে, আমাৰ যিবোৰ এজেণ্ডা আছে দলীয় এজেণ্ডাবিলাকক সফলভাৱে ৰাইজৰ মাজত প্ৰতিফলিত কৰিবৰ কাৰণে আমি কাম কৰি আছো। আমি ৰাজনীতিৰ কথা অকণমান পিছত আহোঁ, যিহেতুকে আপুনি টিকট প্ৰত্যাশী বুলি আমি অলৰেডি কৈছোৱে, আমাৰ দৰ্শকসকলে গম পাইছে। ইয়াৰ আগৰ যিটো আমি সাক্ষাৎকাৰ লৈছোঁ আমি তাতো আমি উল্লেখ কৰিছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম যে অকল আপুনি ভাৰতীয় জনতা পাৰ্টীৰ লগতে জড়িত নে আপুনি আন কিবা আৰু দল সংগঠনৰ লগত জড়িত হৈ আছে? মই আজিৰ পৰা প্ৰায় 25 বছৰ আগৰ পৰাই সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত। মই অসমৰ মালি জনগোষ্ঠীৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু এতিয়াও আছো। গোটেই অসমৰ বিভিন্ন জিলাত আমাৰ মালি জনগোষ্ঠীৰ জিলা সমিতি আছে। আজি কিছুদিন আগতে মই আমাৰ চৰাইদেউ, নতুনকৈ যিখন জিলা হ'ল চৰাইদেউত আমি চৰাইদেউ জিলা মালি সমাজ গঠন কৰিছো। তেনেকে আমাৰ বৰপেটাত আছে, উত্তৰ কামৰূপত আছে, নলবাৰীত আছে, হাইলাকান্দি আছে, শিলচৰ আছে, কৰিমগঞ্জত আছে, গুৱাহাটীত আছে, ধুবুৰীত আছে, দক্ষিণ কামৰূপ এলেকাত আছে। এনেকুৱাকৈ অসমৰ বিভিন্ন জিলাত আমাৰ মালি জনগোষ্ঠীৰো জিলা সমিতিসমূহ আছে, আঞ্চলিক সমিতিসমূহ আছে। ইয়াৰ উপৰিও মই দক্ষিণ কামৰূপত এটা অগ্ৰগণী অনুষ্ঠান সাহিত্য কলা সংস্কৃতি ক্ষেত্ৰখনৰ, এইটো হ'ল দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চ।
আৰু এই মঞ্চখনৰ মই কাৰ্যকৰী সভাপতি। হয়। ইয়াৰ উপৰিও মই আমাৰ স্থানীয়ভাৱে পলাশবাৰী সমষ্টিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত। ইভিন মই নিজৰ যিখন বৃহৎ গাঁও, এই গাঁওখনৰো মই সভাপতি। হয় হয়। ইয়াৰ উপৰিও মই ক্ৰীড়া ক্ষেত্ৰখনৰ লগতো জড়িত। হয়। বিশেষকৈ বডি বিল্ডিং বা শৰীৰ চৰ্চাত মই অসম শৰীৰ চৰ্চা সন্থা আৰু ভাৰতীয় যিটো আমাৰ ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেশ্যন বুলি কয়, আমি তাৰ লগত জড়িত। আৰু মই ইতিমধ্যে ভাৰতীয় দলক, প্ৰথমতে মই অসম দলক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল হয়, সেই খেলত মই অসম দলক বহুবাৰ মেনেজাৰ হিচাপে অসম দল লৈ গৈছোঁ। ইয়াৰ উপৰিও ভাৰতীয় দলক মই দুবাৰ মেনেজাৰ হিচাপে প্ৰতিনিধিত্ব কৰিছোঁ। এবাৰ কৰিছোঁ মই এইটো প্ৰায় 1990 মানত হ'ব। এইটো আমাৰ জাৰ্মানী ফ্ৰেংকফুৰ্টৰ পৰা ফেলগে বুলি এটা ঠাই আছে, 70 কিলোমিটাৰ মান দূৰ হ'ব। তাত ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপ হৈছিল আৰু তেতিয়া মই ভাৰতীয় দলৰ মেনেজাৰ হিচাপে তালৈকে গৈছিলোঁ। 2010 চনত ইৰাণৰ তেহৰাণত এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপ হৈছিল, তাতো মই ভাৰতীয় দলৰ মেনেজাৰ হিচাপে গৈছিলোঁ। মানে আপোনাৰ ক্ৰীড়া জগতখনৰ লগতো এটা মানে সম্পৰ্ক আছে, অভিজ্ঞতা আছে, যথেষ্ট অভিজ্ঞতা আছে। ঠিক তেনেকৈ সমাজখনৰ লগতো, যিহেতুকে আপুনি মালি সমাজক প্ৰতিনিধিত্ব কৰা বুলি ক'লে, আমাৰ দৰ্শকসকলে গম পালে। কাৰণ আমি ইতিমধ্যে আমাৰ দৰ্শকবৃন্দই এটা কথা গম পাইছিলে যে আপুনি ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ, মানে আমি যিটো SC মৰ্চা বুলি কয়, SC মৰ্চা আপোনাৰ উপসভাপতি বুলিয়ে চিনাকি দি আহিছিলোঁ বা ৰাইজে গম পাইছিলে। যিহেতুকে তাক বাহিৰেও আপোনাৰ মালি সমাজৰো, আপুনি অসম মালি সমাজৰো এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে। তেনেকৈ আপুনি ভূমি উপদেষ্টা সমিতিৰো গুৰুত্বপূৰ্ণ দায়িত্বত আছে অসম চৰকাৰৰ। সঁচাকৈ আপোনাৰ বহুখিনি দায়িত্ব লৈছে, দায়িত্ব সহকাৰে আপুনি কাম কৰিছে। এই ক্ষেত্ৰত মই যিহেতুকে আজি মই ৰাইজৰ অনুৰোধ মৰ্মে আপোনাক মই আমাৰ ষ্টুডিঅ'ত আমি আমন্ত্ৰণ জনাইছোঁ। সেই আজি আপোনাৰ মনৰ কথাই, আপোনাৰ লগত আমি সকলো কথা আজি আমি পাতিবলৈ আমি আগবাঢ়িছোঁ। মই জানিব বিচাৰিম যে ৰাষ্ট্ৰীয় পৰ্যায়ত আমি গম পোৱাত, ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি এটা বঁটা পাইছিলে, এটা বেচৰকাৰী সন্থাই আপোনাক এটা বঁটা প্ৰদান কৰিছিলে। আমাৰ দৰ্শকসকলক জনাব বিচাৰিব নেকি, কি বঁটা পাইছিলে আপুনি? মই এইটো 2010 চনত পাইছিলোঁ। হয়। মানে সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজৰ কাৰণে সেৱা আগবঢ়োৱা। ইয়াত অল ইণ্ডিয়া লেভেলত ছাৰ্ভে হয়, ছাৰ্ভে কৰা কিছুমান এজেঞ্চিও আছে। গতিকে তাৰপিছত মই হঠাৎ নিমন্ত্ৰণ পালোঁ যে মোক সেৱাশ্ৰী ৰাষ্ট্ৰীয় বঁটা এটিৰ বাবে মনোনীত কৰিছিল। ক'ত হৈছিলে এইটো? এইটো নতুন দিল্লীত। নতুন দিল্লীত মানে পাৰ্লিয়ামেণ্ট হাউচৰ বাহিৰত হৈছে। আৰু এইটো 2010 চনত এইটো দলিত সাহিত্য একাডেমী, ভাৰতীয় দলিত সাহিত্য একাডেমীয়ে এই বঁটাটো প্ৰদান কৰিছিল। আৰু তাত দুদিনীয়া কাৰ্যসূচী আছিলে। প্ৰথম দিনটোত পাৰ্লিয়ামেণ্টৰ ঠিক প্ৰেক্ষাগৃহত, পাৰ্লিয়ামেণ্টৰ প্ৰেক্ষাগৃহ মানে কেম্পাছত সেই সময়ৰ ৰাষ্ট্ৰপতি, তাৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীসকল আৰু ভাৰতৰ পটভূমিত বা অল ইণ্ডিয়া লেভেলত যিসকল স্কলাৰ্ছ বা খুব সামাজিক ক্ষেত্ৰখনত বিশেষভাৱে কাম কৰি থকা বহু গুণী জ্ঞানী ব্যক্তিৰ উপস্থিতিত তাত এখন গাম্ভীৰ্যপূৰ্ণ সভা হৈছিল। আৰু সেই সভাত আমাক পৰিচয় কৰাই দিয়া হৈছিল। আৰু তাৰ পৰৱৰ্তী দিনত আমাক এই বঁটা পাৰ্লিয়ামেণ্ট হাউচৰ ঠিক বাহিৰত এই বঁটা আমাক প্ৰদান কৰিছিল। সঁচাকৈ এইটো এটা ভাল খবৰ। কাৰণ আজি যিহেতুকে আমি একাংশ শুভাকাংক্ষী, আপোনাৰ শুভাকাংক্ষী আমি মানে অনুৰোধ মৰ্মে আমি আপোনাক মঞ্চত আমি বিচাৰিছোঁ, আমাৰ প্ৰাক্তন মজিয়ালৈ আমি আমন্ত্ৰণ জনাইছোঁ। আপোনাৰ কথা তেওঁলোকে জানিব বিচাৰিছিল, আপুনি কেনেকৈ ব্যস্ত হৈ আছে, আপুনি ৰাইজৰ হকে কি কাম কৰিছে, আপুনি ক'ত কেনেকৈ সন্মান কৰিবলৈ সক্ষম হৈছে, এই সন্দৰ্ভত ৰাইজে জানিব বিচাৰিছিল কাৰণে আমি আপোনাক বিচাৰিছোঁ। এতিয়া আমি ৰাজনৈতিক পথাৰখনলৈ, যিহেতুকে সমাগত নিৰ্বাচনলৈ বেছি দিন নাই মাজত, তেনে এটা অৱস্থাত আমাৰ আজি আমি পুনৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ আমি আগুৱাই যাব বিচাৰিছোঁ। যিহেতুকে নিৰ্বাচনত আপুনিও এগৰাকী দলীয় প্ৰাৰ্থী হিচাপে
আপুনি আগবাঢ়িছে, আপুনি বৰ্তমান সময়ত কেনেকুৱা ব্যস্ততাপূৰ্ণ কাৰ্যসূচীত আপুনি আছে? মই ভাৰতীয় জনতা পাৰ্টীত মই আগতেও ক'লো যে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচন আহিল বুলি ব্যক্তিগতভাৱে বিশেষ কিবা কৰিব লাগিব এইটো নহয়, কাৰণ আমাৰ জনসম্পৰ্ক অভিযান সদায় চলি থাকে। এইটো দলীয় পৰ্যায়ত আৰু ব্যক্তিগত পৰ্যায়ত কৰিব পাৰিলে ভাল, কিন্তু দলীয় পৰ্যায়ত আমি বেছি গুৰুত্ব দিওঁ আৰু দলৰ বেনাৰত দলৰ যিটো নীতি নিয়ম বা দলীয় যিটো শৃংখলা, এই শৃংখলাটো বজাই ৰাখি আমাৰ ইতিমধ্যে জনসম্পৰ্ক অভিযান বুথ পৰ্যায়ত হৈ আছে আৰু বুথ আমাৰ সবলীকৰণ হৈ আছে আৰু তেনেকুৱা ধৰণে আগবাঢ়ি গৈ আছে। আৰু মই দায়িত্ব মোৰ যথেষ্ট আছোঁ, কাৰণ মই নগাঁও জিলাৰ মই অনুষ্ঠিত জাতি মৰ্চাৰ নগাঁও জিলাৰ প্ৰভাৰী, ইয়াৰ উপৰিও মোক মাননীয় সভাপতি মহোদয়, ৰাজ্যিক সভাপতি মহোদয় বা আমাৰ নেতৃত্বই, অসম প্ৰদেশৰ নেতৃত্বই মোক দুধনৈ বিধানসভা সমষ্টিৰ ইনচাৰ্জৰ দায়িত্ব দিছে। গতিকে মই তাতো লাগি আছোঁ বুথ পৰ্যায়ত, আৰু নিজৰ সমষ্টিটো আমি বুথ পৰ্যায়ত কাম কৰি আছোঁ। এতিয়া আমাৰ অহা ৰবিবাৰে আমাৰ মন কী বাত অনুষ্ঠান আছে 11টা বজাত, তাত টিফিন বৈঠক হ'ব। মন কী বাতৰ যিবোৰ মানুহ উপস্থিত থাকিব তেওঁলোকে নিজৰ নিজৰ ঘৰত টিফিন বনাই টিফিন লৈ আহিব আৰু তাত আমি সকলোৱে ইজনে আনজনক শ্বেয়াৰ কৰিম মন কী বাতৰ পিছত। এটা ব্যতিক্ৰমিক এটা চিন্তা। গতিকে কাই কি ধৰণৰ সুন্দৰকৈ বনাব জানে, সুস্বাদ্য বনাব জানে, সেইটো তেনেকৈ প্ৰদৰ্শন কৰিলে আৰু সকলোৱে আমি মিলা প্ৰীতিৰ মাজেৰে, একতাৰ মাজেৰে আমি তাত এই খাদ্যখিনি পৰিৱেশন কৰিম। গতিকে মন কী বাত অকল প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে আমি পৰৱৰ্তী সময়ত মন কী বাত শেষ হোৱাৰ পিছত আমিও প্ৰত্যেকে নিজৰ মনৰ কথাবিলাক শ্বেয়াৰ কৰিব পাৰোঁ, এটা সুন্দৰ পৰিৱেশ হয়। গতিকে সেই অনুষ্ঠান সফল কৰিবৰ কাৰণে আমি লাগি আছোঁ। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ ধৰ্ম আৰু কৰ্ম এটাই, সেইটো হ'ল যে প্ৰতিটো বুথৰ প্ৰতিটো পৰিয়ালৰ লগত আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে সম্পৰ্ক স্থাপন কৰিব লাগে। পৰিয়ালবিলাক কেনেকুৱা আছে খবৰ ল'ব লাগে, পৰিয়ালৰ সুখ দুখ, সেই সুখ দুখক আমাৰ নিজৰ সুখ দুখ বুলি ধৰি লৈ যদি কোনোবা ব্যক্তি কিবা কষ্টত আছে, সেই কষ্টৰ পৰা কি ধৰণে আমি উপশম ঘটাব পাৰোঁ, সেইটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সদায় প্ৰয়াস হৈ থাকে। আৰু তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ। হয়, এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, যিহেতুকে ডেভেলপমেণ্ট বুলি ক'লে আমাৰ একাংশ ব্যক্তিয়ে, আমাৰ একাংশ বিধায়কে ৰাস্তা ঘাটৰ ডেভেলপমেণ্টৰ কথাই কৈছে বা স্কুল কলেজৰ ডেভেলপমেণ্টৰ কথা কৈছে, কিন্তু আমি দৰাচলতে চাব গ'লে প্ৰধানমন্ত্ৰী সড়ক যোজনা যিটো কৰিছিলে আমাৰ সন্মানীয় প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনত, প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ অধীনত যোনে কি MLA নহওক, যোনে কি মন্ত্ৰী নহওক, আমাৰ সমষ্টিৰ ৰাস্তা ঘাটৰ ডেভেলপমেণ্ট হ'বই। তেনে এটা অৱস্থাত ৰাস্তা ঘাটক বাদ দি আপোনাক যদি এইবেলি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুবিধা দিয়ে বা আপুনি সৌভাগ্যক্ৰমে যদি পলাশবাৰী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়, আপুনি ৰাইজক কেনেকৈ ৰাইজৰ কাম কৰিম বুলি আপুনি ভাবিছে? যেতিয়া আপুনি যদি বিধায়ক হওঁ, হয়, তেতিয়া আপুনি মোক কনচেন্ট্ৰেট কৰি দিলে পলাশবাৰী সমষ্টিৰ ভিতৰত, তাৰমানে আই এম টোটেলি কনচেন্ট্ৰেটেড উইদিন দি জুৰিডিকশ্যন অফ পলাশবাৰী কনষ্টিটুৱেঞ্চি, এইটোৱেই। আৰু বিধায়ক হোৱাৰ লগে লগে মূল কথা হৈছে, আপুনি অকণমান নিজে নিজৰ ব্যাখ্যাত প্ৰকাশ কৰিছে, ৰাস্তা ঘাট, স্কুল কলেজ নিৰ্মাণ, এইটো আচলতে চৰকাৰী ব্যৱস্থা হয়। চৰকাৰৰ কিছুমান পৰিকল্পনা থাকে, চৰকাৰৰ বাজেট, চৰকাৰৰ ৰেভিনিউ কালেকশ্যন, কেন্দ্ৰীয় চৰকাৰৰ বাজেট, দুয়োখন চৰকাৰৰ বাজেটৰ লগত সম্পৰ্ক ৰাখি চৰকাৰে পদ্ধতিগতভাৱে কিমান ৰাস্তা ঘাট এটা ফিনান্সিয়েল ইয়াৰত নিৰ্মাণ কৰিব, প্ৰতিটো সমষ্টিক কি ধৰণে কিমান কিলোমিটাৰকৈ ডিষ্ট্ৰিবিউট কৰিব, এইটো এটা চৰকাৰী প্ৰক্ৰিয়া। স্কুল কলেজ বিলাকৰ আপগ্ৰেডেশ্যনটো এইটোতো এটা ফাণ্ডামেণ্টেল বিষয়, যে স্কুল কলেজ লাগিব, হস্পিটেল লাগিব আমাক, এইবোৰ চৰকাৰৰ চিন্তাৰ পৰিসৰৰ ভিতৰত। কিন্তু এজন বিধায়ক হিচাপে প্ৰথম কথা হৈছে, তেওঁ বিধানসভাৰ আইন প্ৰণয়নৰ বাদেও নিজৰ সমষ্টিত
কি কি সোর্স আছে আৰু কি কি সোর্সক আমি ৰিসোর্সলৈকে ট্ৰান্সফাৰ কৰি তাত আমি এমপ্লয়মেন্ট জেনাৰেট কৰিব পাৰোঁ হয় তাৰ পৰা আমাৰ গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিক বিকাশ কৰাৰ ক্ষেত্ৰত আমি পদক্ষেপ ল'ব পাৰোঁ সেই সম্পৰ্কত এগৰাকী বিধায়ক সচেতন হ'ব লাগিব আৰু তেনেকুৱা ক্ষেত্ৰত আগবাঢ়িব লাগিব ইভেন প্ৰতিগৰাকী বিধায়কে সেইভাবে বিভিন্ন ক্ষেত্ৰৰ কাৰণে এক্সপাৰ্ট টিম তেওঁলোকে ৰাখিব লাগে এতিয়া আমাৰ পলাশবাৰী সমষ্টিত দুটা অৰ্থনীতি আছে অসমত দুখন সমাজ আছে এখন অসমীয়া সমাজ যি আমাৰ অসমৰ প্ৰকৃত অসমীয়া মানুহখিনিৰ দ্বাৰা গঠিত আৰু আন এখন হ'ল অসমৰ সমাজ অৰ্থাৎ অসমৰ সমাজখন গঠন হৈছে ভাৰতীয় মূলৰ মানুহৰ দ্বাৰা আৰু প্ৰকৃত অসমীয়া মূলৰ মানুহৰ দ্বাৰাই গঠন হৈছে অসমীয়া সমাজখন অসমীয়া সমাজখনৰ যিটো অৰ্থনীতি এইটো হ'ল গ্ৰাম্য অৰ্থনীতি আৰু অসমৰ সমাজখনৰ যিটো অৰ্থনীতি এই অৰ্থনীতিটো হৈছে ব্যৱসায়িক ভিত্তিত হোৱা অৰ্থনীতি এতিয়া আমাৰ গ্ৰাম্য অৰ্থনীতিটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ খেতি পথাৰখনৰ ওপৰত খেতি পথাৰ বুলি কোৱাৰ লগে লগে অকল ধান খেতিয়ে নহয় খেতি পথাৰৰ লগত ফিচাৰী আছে পিগাৰীও তাত থাকিব নহয় গ্ৰচাৰীও থাকিব পল্ট্ৰিও থাকিব হৰ্টিকালচাৰ থাকিব এই গোটেইবিলাক সামগ্ৰিকভাৱে লৈ যিটো অৰ্থনীতি তৈয়াৰ হয় সেইটো গ্ৰাম্য অৰ্থনীতি আৰু অসমৰ সমাজখনে প্ৰতিটো সমষ্টিত যে নিৰ্মাণ কৰিছে এখন বাণিজ্যিক তেওঁলোকে নীতি অৱলম্বন কৰি যিটো অৰ্থনীতি তৈয়াৰ কৰিছে তেওঁলোকৰ প্ৰয়োজন তেওঁলোকৰ বাণিজ্যিক অৰ্থনীতিটো বা বাণিজ্য ক্ষেত্ৰখনক বিকাশ কৰিবৰ কাৰণে তেওঁলোকৰ হাতত এটা বস্তু নাই হ'ল ভূমি হয় আৰু সেইকাৰণে তেওঁলোকৰ সদায় আক্ৰমণটো চলে ক'ৰ ওপৰত গ্ৰাম্য অৰ্থনীতিৰ ওপৰত তাৰমানে অসমীয়া মূলৰ সমাজখনৰ ওপৰত সদায় আক্ৰমণ চলে যদিও আক্ৰমণ শব্দটো ইট ইজ নট এপ্ৰপ্ৰিয়েট ৱৰ্ড কিন্তু দেখিব আগ্ৰাসনটো কেনেকুৱা হৈছে যে যিমান পৰা যায় খেতি পথাৰবিলাক আজি তেওঁলোকে ল'বৰ কাৰণে চেষ্টা কৰে টু এক্সপাৰ্ট দেয়াৰ বিজনেছ হয় যাৰ বাবে আমাৰ গ্ৰাম্য অৰ্থনীতিটো লাহে লাহে ৰিডিউচ হৈ গৈছে সংকুচিত হৈ গৈ আছে কাৰণ খেতি পথাৰ কমি গৈ আছে এতিয়া এজন বিধায়ক হিচাপে প্ৰথম মই ভাবোঁ দায়িত্ব আজিৰ তাৰিখত কাৰণ আমি যিহেতুকে আমাৰ শ্লোগান আছে শ্লোগান নহয় এইটো আমাৰ মৌলিক ভাৰতীয় জনতা পাৰ্টিৰ এটা মৌলিক বিষয় যি ধৰণে আমি এখন সাংস্কৃতিবাদ ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ কাৰণে আমাৰ মৌলিক লক্ষ্য ঠিক তেনেকুৱাকে ধৰণে আমাৰ জাতি মাটি ভেটিত যেতিয়া কথাটো আহিব জাতি ৰক্ষা কৰিবৰ কাৰণে আমাৰ মাটি লাগিব ভেটি লাগিব আৰু এই ভেটিটো হ'ল আমাৰ যি কৃষি খণ্ড এই কৃষি খণ্ডক আমি ৰক্ষা কৰিব লাগিব এই কৃষি খণ্ডক আজি আমাৰ পৰিকল্পনা হ'ব লাগে যে এই কৃষি খণ্ডক আমি 3 মাহৰ কাৰণে সেউজীয়া কৰি ৰাখিম নে 12 মাহৰ কাৰণে আমি সেউজীয়া কৰি ৰাখিম যদি 12 মাহৰ কাৰণে সেউজীয়া কৰি ৰাখিব পৰা যায় অসমৰ কৃষি ক্ষেত্ৰখনক তেতিয়াহ'লে অসম ভাৰতবৰ্ষৰ ভিতৰত অতি কম দিনৰ ভিতৰতে 1 নম্বৰ পজিশ্যনত অৰ্থনৈতিক দিশৰ পৰা যাব কিন্তু আজি আপুনি চাব যে কৃষি ক্ষেত্ৰখনত কি হৈছে আজি আমাৰ যদি পলাশবাৰী সমষ্টিত খেতি পথাৰবিলাক চাই য'ত বাও খেতি হয় বাও খেতি নাই এতিয়া য'ত শালি খেতি হয় শালি খেতি হোৱা ঠাইবিলাক এতিয়া উদাং তাত একো নাই য'ত বড়ো খেতি হয় তাত এতিয়া মানুহে কঠীয়া ৰোৱা আৰম্ভ কৰিছে আৰু বড়ো খেতি হোৱাৰ পিছত তেওঁলোকৰ সেই ঠাইবিলাক হয় পানীৰে উপচি থাকিব তাত কোনো ধৰণৰ খেতি নহয় তাৰমানে শালি খেতি হওক বা বড়ো খেতি হওক মাত্ৰ ফচল এটাই কাৰণ আমাৰ খেতি পথাৰত ৰবি শস্য নকৰে সেইকাৰণে আমাৰ পথাৰখন আমি যাতে 12 মাহে সেউজীয়া কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে মানে যিবিলাক পৰিকল্পনা যিবিলাক আছে আমাৰ পঞ্জাৱ হওক মধ্যপ্ৰদেশ হওক আপুনি সেইটো উদাহৰণ দিছে তেওঁলোকে যেনেকৈ খেতি আজি পাঞ্জাৱ হাৰিয়ানা হওক উত্তৰ প্ৰদেশ হওক খেতিত বহুত আগবাঢ়ি গৈছে কিহৰ কাৰণে তেওঁলোকৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল ইৰিগেশ্যন আমি ব্ৰহ্মপুত্ৰ নৈখনক লৈ চিঞৰ বাখৰ কৰি থাকোঁ ব্ৰহ্মপুত্ৰত পানী কমিলেও চিঞৰ বাখৰ কৰোঁ আৰু বাৰিষা গৰাখহনীয়া আৰম্ভ কৰিলেও চিঞৰ বাখৰ কৰোঁ পানী কমি গ'লে কয় যে ব্ৰহ্মপুত্ৰ শুকাই গৈ আছে চাইনাক গালি পাৰোঁ
আৰু যেতিয়া গৰাখহনীয়া আৰম্ভ হ'ব বাৰিষাৰ সময়ত তেতিয়া আমি চৰকাৰক গালি পাৰোঁ। এইটো আমাৰ এটা পৰম্পৰা হৈছে, প্ৰবৃত্তি হৈ গৈছে, এটা স্বভাৱজাত প্ৰবৃত্তি হৈ গৈছে। তাৰ পৰা আমি ওলাই আহিব লাগিব। সেই ব্ৰহ্মপুত্ৰ নৈখনক আমি গ্ৰাম্য অৰ্থনীতিৰ লগত আমি সম্পৰ্ক স্থাপন কৰিব লাগিব। ব্ৰহ্মপুত্ৰ নৈ আৰু অসমৰ গ্ৰাম্য অৰ্থনীতি। এতিয়া জানিব যে ব্ৰহ্মপুত্ৰ নৈৰ পৰা ৱাটাৰ কেপিলাৰীবিলাকৰ জৰিয়তে গৈ গৈ খেতিপথাৰখন কিছু পৰিমাণে জীপাল হয়, আমি গম নাপাওঁ এইটো। আজি খেতিপথাৰত যে আমি টিউবৱেল বহালে বা বৰিং কৰিলে পানী ওলায়, কালি যদি ব্ৰহ্মপুত্ৰ নৈখন যদি শুকাই যায় তাতে পানী নোলোৱা হ'ব। তাত কিছুমান ৱাটাৰ কেপিলাৰী আছে, কেপিলাৰী পাইপ ছিষ্টেমত কেপিলাৰী আছে মাটিৰ তলত, তেনেকৈ জীপটো যায়। কিন্তু আমি ব্ৰহ্মপুত্ৰৰ বৰ্ধিত পানীক কি ধৰণে ইৰিগেশ্যন কৰিব পাৰোঁ, খেতি নোহোৱা ঠাইবিলাকত আমি কি ধৰণে, যে ইয়াত ধান খেতি নহয় তাত আমাৰতো ফিচাৰী ছিষ্টেম কৰিব পাৰোঁ। গতিকে এটা পৰিকল্পনা, সুস্থ পৰিকল্পনাৰ প্ৰয়োজন। আৰু সুস্থ পৰিকল্পনা যদি কৰা যায় তেতিয়াহ'লে আমাৰ খেতিপথাৰখন 12 মাহে সেউজীয়া কৰি ৰাখিব পাৰি। আৰু সেই খেতিপথাৰকে আলম লৈ পেলাই আজি পল্ট্ৰি ফাৰ্ম হৈছে, ডায়েৰী হৈছে, তেনেকুৱা ধৰণে আমাৰ এইটো কি পিগাৰী হৈছে, ফিচাৰী হৈছে। এইবিলাকত গুৰুত্ব দিব লাগিব। কিহৰ কাৰণে, মানে আপুনি ৰাজ্যখনত পলাশবাৰী সমষ্টিত মোৰ দেন 15% ফেমিলি এইবিলাকৰ লগত জড়িত। কোনোবাই পল্ট্ৰি ফাৰ্ম কৰিছে, কোনোবাই পিগাৰী কৰিছে, কোনোবাই ফিচাৰীৰ জৰিয়তে চলি আছে। এইবিলাকৰ জৰিয়তে 15% মানুহ তেওঁৰ সেল্ফ এমপ্লয়মেণ্ট পাইছে। কিন্তু আমি গুৰুত্ব দিব লাগিব, সেইটো আমাৰ এটা চ'ৰ্চ। তাক আমি এক্সপাণ্ড কেনেকৈ কৰোঁ, পদ্ধতিগতভাৱে বিজ্ঞানসন্মতভাৱে কি ধৰণে আমি তাক বঢ়াব পাৰোঁ। পুখুৰীটোৰ মাছকেইটা আমি নিজে খালে নহ'ব, কি ধৰণে আমি আগবাঢ়িলে আমাৰ নিজৰ পুখুৰীটোৰ মাছ আমি 50টা পৰিয়ালক খুৱাব পাৰোঁ, সেইটোৱে হ'ল অৰ্থনীতি। নিজে খোৱাটো অৰ্থনীতি নহয়। আমি মোৰ পুখুৰীৰ পৰা মই 50টা পৰিয়ালক মাছ খুৱাব পাৰোঁ, সেইটোৱে গ্ৰাম্য অৰ্থনীতি। তাৰ কাৰণে সুস্থ চিন্তা চৰ্চাৰ প্ৰয়োজন আছে। এক্সপাৰ্টৰ লগত মিলি আমি ছইল টেষ্টৰ পৰা আৰম্ভ কৰি আমি যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে অসমৰ খেতিপথাৰ সুন্দৰ হৈ উঠিব। আৰু খেতিপথাৰ ৰক্ষা কৰাটো প্ৰত্যেকজন আজিৰ তাৰিখত অত্যন্ত প্ৰয়োজন। আপোনাৰ প্ৰথম অগ্ৰাধিকাৰ হ'ব গ্ৰাম্য অগ্ৰাধিকাৰ যদি ওপৰলৈ দিয়ে, ৰাজ্যিক নেতৃত্বই যদি চিন্তা চৰ্চা কৰে, প্ৰথম পলাশবাৰী সমষ্টিত খেতি মাটি 2 লেচা মাটিও ব্যৱসায়িক কাৰণত ব্যৱহাৰ কৰিব দিয়া নহ'ব। 2 লেচা মাটিও চৰকাৰে পৰিকল্পনা যেতিয়া কৰিব তেতিয়া কৰিব। কিন্তু আজি চৰকাৰৰ নীতি নিয়মক জলাঞ্জলি দি পেলাই যি ধৰণে আজি খেতিপথাৰৰ ওপৰত আক্ৰমণ চলিছে, তাতো প্ৰশাসনে ৰক্ষা কৰিব পৰা নাই। আজি আমি আমাৰ নিজৰ ৰামপুৰ খেতিপথাৰ চাওক, হাটমহলী খেতিপথাৰ চাওক, IMM হ'বলৈ গৈ আছে। IMMত কিমান টকা এডিশ্যনেল কিমান পইচা দিব লাগিব, কাৰণ তাত ঠাইবিলাকত মাটি খান্দি শেষে কৰিছে। বহুত ঠাইত 14 ফুট 18 ফুট দলৈকে গাঁত খান্দিছে। এইটো কোনে উইথ ডিউ পাৰ্মিশ্যন অফ দি অথৰিটি নহয়। এতিয়া আমাৰ সমাজ জীৱনৰ লগত জড়িত, মই ভাৰতীয় জনতা পাৰ্টি বুলিয়ে নকওঁ, বিৰোধী শিবিৰত থকাও বহু ব্যক্তি এই কথাবিলাক সদায় উচ্চাৰণ কৰি আছে। মই যেনেকৈ আজি আপোনাৰ ষ্টুডিঅ'ত আহি কথাবিলাক কৈ আছো, এইটো মানুহৰ মাজত এটা পুঞ্জীভূত বেদনা, চকুৰ আগত থাকিও আমি একো কৰিব পৰা নাই। কিহৰ কাৰণে পৰা নাই, যে এই শক্তিটো এটা অপশক্তি, এই অপশক্তিৰ লগত ভদ্ৰ মানুহে তেনেকৈ যুঁজিব নোৱাৰে বুলি ভাবে। কাৰণ প্ৰশাসন যেতিয়া নীৰৱে থাকিব, সেইকাৰণে আজি কিছুদিন আগত মই নিজে আমাৰ মাননীয় বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মই নিজে কৈছোঁ যে আপুনি গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াসকলক মাতি এখন খুব ষ্ট্ৰিক্টলি আপুনি ইনষ্ট্ৰাকশ্যন দিব লাগে, মিটিং এখন কৰি, যে উইদাউট পাৰ্মিশ্যন যাতে পথাৰত কোনো ধৰণৰ কোনো যান্ত্ৰিক বা কোনো ধৰণৰ যন্ত্ৰপাতিও হওক, JCBৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ খনন কাৰ্য
কৰিব নোৱাৰে আৰু কোনোবাই পাৰ্মিশ্যন লৈ কৰিও পাৰ্মিশ্যন লোৱাৰ পিছত তাক মনিটৰিং কৰিব লাগে, অবজাৰ্ভ কৰিব লাগে যে তেওঁলোকক 4 ফুট মাটি খান্দিব দিয়া হৈছিল, 4 ফুট খান্দিছে তেওঁলোকে 10 ফুট খান্দিলে, যদি 10 ফুট খান্দিছে লগে লগে তেওঁলোকক পেনাল্টি দিব লাগিব চৰকাৰৰ ঘৰত, তেতিয়া ৰেভিনিউটো যাব। মানে আপুনি লিগেলাইজ কাম কৰিব দিছে আৰু আপুনি যদি আপোনাক ৰাজ্যিক নেতৃত্বই বিচাৰে আপোনাক যদি এইবাৰ টিকট প্ৰদান কৰে, এটা কথা আপুনি চাব, খেতি পথাৰ খান্দিবৰ কাৰণে পাৰ্মিশ্যন দিবই নোৱাৰে। হয় হয়, খেতি পথাৰ খান্দিবৰ কাৰণে পাৰ্মিশ্যন দিবই নোৱাৰে। যদি পৰিয়ালে ভাবে যে মোৰ ঘৰৰ পিছফালে থকা মাটিখিনিত মই এটা ফিচাৰী খান্দিব বিচাৰিছোঁ, চৰকাৰৰ এনেকুৱা আঁচনি লৈ পেলাই মই তাত এটা ফিচাৰী খান্দিম, তাত মোৰ অন্য খেতি নহয়, তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে গৈ তেওঁ কিমানখিনি খান্দিব, কি খান্দিব, এইটোৱে এটা চিষ্টেম। নহ'লে for what reason forest department is standing, for what reason forest department is working? They have to protect our cultivation, our paddy fields. They have to protect our forest wealth. কৰিব লাগিব। মন্ত্ৰীয়ে নহয়, বিভাগৰ প্ৰত্যেকজন বিষয়াটো দায়িত্ব এইটো, তেওঁলোকে সেই চেণ্টিমেণ্টটো সদায় পুট কৰিব লাগে, কিন্তু কৰা নাই। এইবেলি যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই নিৰ্বাচনত আপুনি বিজেপি দলৰ এগৰাকী প্ৰাৰ্থী হিচাপে আগবাঢ়িছে। আপোনাক যদি বিজেপি দলে এইবেলি টিকট প্ৰদান কৰে আৰু পলাশবাৰী সমষ্টিৰ জনসাধাৰণে আপোনাক বিধায়ক হিচাপে নিৰ্বাচিত কৰে, তেনে এটা অৱস্থাত আপুনি পলাশবাৰী সমষ্টিৰ ৰাইজক বিধায়ক হৈ কি কি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিব? মানে আচলতে কথাটো কেনেকুৱা যে আমি এটা ৰাষ্ট্ৰীয় দলৰ কাৰ্যকৰ্তা। হয়, ভাৰতীয় জনতা পাৰ্টি বুলি ক'লেতো আৰু আজিৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বাকী দল বহু দূৰত, হয়, যথেষ্ট শক্তিশালী দল, বিশ্বৰে সৰ্ববৃহৎ দল বুলি হয়, হয়, সকলোৱে জানে এতিয়া। হয়, নিশ্চয় নিশ্চয়। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়কে প্ৰতিশ্ৰুতি কেতিয়াও দিব নোৱাৰে, প্ৰতিশ্ৰুতি নিদিয়ে, এইটো চৰকাৰৰ কাম। যে চৰকাৰখন অহাৰ পিছত শিক্ষা ক্ষেত্ৰখনত, স্বাস্থ্য ক্ষেত্ৰখনত, বাণিজ্যিক ক্ষেত্ৰত, ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত কি কি কাম কৰিব, এজেণ্ডা ভিত্তিত বা যিটো আমাৰ ইস্তাহাৰ বুলি কয়, ইস্তাহাৰত প্ৰকাশ কৰে। নাই গতানুগতিক কিন্তু নাই, সেইটো ইস্তাহাৰ প্ৰকাশ কৰে। বিধায়ক এজনে প্ৰতিশ্ৰুতি দিয়াটো মই ভাবো এটা ইমেচিয়ৰ ৱৰ্ড, কিন্তু সমষ্টিৰ যিখিনি অসুবিধা, সেই অসুবিধাখিনি সুস্থভাৱে চৰকাৰৰ নলেজত বা চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পৰাটো, শক্তিশালীভাৱে কৰিব পৰাটো এটা বিধায়কজনৰ এটা দায়িত্ব। যেনেকৈ এতিয়া আমাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ যথেষ্ট সম্প্ৰসাৰিত হৈছে। ইফালে আমাৰ ৰাণী অঞ্চলৰ, আগতে পশ্চিম গুৱাহাটীত আছিল 3টা আমাৰ পঞ্চায়ত, 3টা পঞ্চায়ত পলাশবাৰী সমষ্টিত সোমাই আহিছে। ছয়গাঁও গোবৰ্ধন পৰ্যন্ত এতিয়া পলাশবাৰী সমষ্টিত সোমাই গৈছে। গতিকে যথেষ্ট তাৰ ভোটাৰৰ সংখ্যাও বাঢ়ি গ'ল, পৰিসৰ বাঢ়ি গৈছে। আৰু গোটেই মই অলপ আগতে কোৱাৰ দৰে আমাৰ যিটো গ্ৰাম্য অৰ্থনীতি আৰু যিটো আমাৰ বাণিজ্যিক বিষয়, এই গোটেইখিনি প্ৰধানভাৱে দক্ষিণ কামৰূপ অঞ্চলত, বৰ্তমান পলাশবাৰী বুলি ক'লেও ভুল নহ'ব, বৰ্তমানৰ পলাশবাৰী নিৰ্ভৰ কৰে মিৰ্জা, বিজয়নগৰ আৰু ছয়গাঁও, এই 3খন বজাৰৰ ওপৰত। মিৰ্জাখন হৈছে ইডুকেশ্যনেল হাবছ, যদিও তাত কমাৰ্চিয়েল ইউনিট আছে, কিন্তু প্ৰধানভাৱে ইডুকেশ্যনেল হাবছ বুলি ক'লেও মিৰ্জাখনত ভুল নহয়। গতিকে মিৰ্জাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাটো নিতান্ত প্ৰয়োজন। তাত আমি এখন চিলড্ৰেন পাৰ্ক লাগে, বয়োজ্যেষ্ঠসকলৰ কাৰণে এখন আমাক তাত চিনিয়ৰ চিটিজেনশ্বিপ পাৰ্ক লাগে। ঠিক তেনেকুৱা ধৰণে তাত এটা অত্যাধুনিক ৰবীন্দ্ৰ ভৱন সদৃশ এটা অডিটৰিয়ামৰ প্ৰয়োজন, যাতে বিভিন্ন ক্ষেত্ৰত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে সুবিধাখিনি ল'ব পাৰে। একেধৰণে আজি বিজয়নগৰ যিখন বজাৰ, এইটো কামৰূপ জিলাৰ সৰ্ববৃহৎ বজাৰ, নেক্সট টু গুৱাহাটী বুলি ক'লেও ভুল নহয়। কামৰূপ জিলাত আৰু ইমান ডাঙৰ বজাৰ নাই, কাৰণ এই বজাৰখনে ধূপধৰা পৰ্যন্ত নিয়ন্ত্ৰণ কৰিছিল এটা সময়ত। এতিয়া যেনিবা বজাৰবিলাক সকলো ঠাইতে আগবাঢ়ি গ'ল, কিন্তু এই বিজয়নগৰৰ বজাৰখনক
উন্নীত কৰিবৰ কাৰণে বহু কাম বাকী আছে। ইয়াত ৰাস্তা পদ্ধতিগতভাৱে ইয়াৰ দোকানৰ ছেটআপ, ইয়াত ইউৰিনেলৰ ব্যৱস্থা নাই, টয়লেটৰ তেনেকুৱাকৈ খুব ভাল ব্যৱস্থা নাই। ইয়াত এটা ব্যৱসায়ীসকলৰ কাৰণে ভাল চিন্তা কৰিবৰ কাৰণে, তাত কনফাৰেঞ্চ পাতিবৰ কাৰণে এটা অডিটৰিয়াম নাই। আৰু বিজয়নগৰ ছয়গাঁও যিটো পলাশবাৰী সমষ্টিৰ ভিতৰত পৰে, এইটো এটা ডিজিটেল মাৰ্কেটলৈকে আমি ৰূপান্তৰ কৰিব পাৰোঁ। অৰ্থাৎ প্ৰত্যেকজন মানুহে নিজৰ মোবাইলত মচুৰৰ কিলো কিমান চলি আছে নিজৰ মোবাইলত যাতে গম পায়। তেওঁ আহি বিজনৰ দোকানত ঘূৰাৰ দৰকাৰ নাই। কোনটো বস্তু কিমান দাম আমি ডিজিটেলাইজ কৰি দিব পাৰোঁ। কাৰণ আজি বৰ্তমান ডিজিটেল মাধ্যমৰ ফালে আমি সকলো আগবাঢ়ি গৈছোঁ। গতিকে আমি এই দোকানত সুধিব লাগে যে আলুৰ দাম কিমান, পিঁয়াজৰ দাম কিমান, দালিৰ দাম কিমান। এইটো যদি আমাৰ ডিজিটেলাইজ কৰিব পৰা যায়, সেইটো কৰিব লাগে। আৰু মই যদি আমি বিধায়ক হওঁ, আমাৰ দৰে ব্যক্তি যদি বিধায়ক হওঁ, মোৰ প্ৰথম পদক্ষেপ হ'ব মিৰ্জা, বিজয়নগৰ আৰু ছয়গাঁও, মিৰ্জাখনক এডুকেশ্যনেল হাবছ হিচাপে তাৰ আন্তঃগাঁথনি নিৰ্মাণ, বিজয়নগৰক এখন উন্নত বজাৰ স্থানলৈকে ৰূপান্তৰ, আৰু ছয়গাঁও উন্নত ব্যৱসায়িক স্থানলৈকে ৰূপান্তৰ কৰাটো নিতান্ত প্ৰয়োজন। ইয়াৰ উপৰিও আমাৰ যিটো জনজাতি ভাইসকল বসবাস কৰা যিটো আমাৰ ট্ৰাইবেল বেল্ট আছে, এই ট্ৰাইবেল বেল্টত আমাৰ কিছু ভূমিৰ সমস্যা আছে। আৰু এই ভূমিৰ সমস্যা থকাৰ কাৰণে তাত কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়া বা নিৰ্মাণ কৰা বা প্ৰতিষ্ঠা কৰাটো অসুবিধা মাটিৰ কাৰণে। কিন্তু আজিৰ তাৰিখত বিশেষকৈ আমাৰ যিটো দক্ষিণ ফালে এটা বিস্তৃত অঞ্চল, জনজাতীয় অঞ্চল আছে, লহৰঘাট, মধুবী, কুলচি, ৰাজাপাৰা, চান্দবী, এই বিস্তৃত অঞ্চল, এই অঞ্চলত এখন চিকিৎসা কেন্দ্ৰ অত্যন্ত প্ৰয়োজন। আৰু তাত এটা পুলিচ আউটপোষ্টৰ বিৰাট প্ৰয়োজন, যিটো আজিলৈকে হোৱা নাই। 2 নম্বৰতে চান্দবী বিলক উন্নীত কৰিবৰ কাৰণে তাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, এই প্ৰাকৃতিক সৌন্দৰ্যক বা তাত আমাৰ যিটো জৈৱ বৈশিষ্ট্য আছে, এই জৈৱ বৈশিষ্ট্যক নষ্ট নকৰাকৈ তাত যদি আমি তাত অলৰেডি প্ৰাকৃতিক যিটো লেণ্ডস্কেপ আছে, লেণ্ডস্কেপটো আছে, প্ৰকৃতিয়ে দিয়ে থৈ দিছে আমাক। গতিকে তাত যদি আমাৰ আন্তঃগাঁথনি খুব বিজ্ঞানসন্মতভাৱে পৰিৱেশ নষ্ট নকৰাকৈ নিৰ্মাণ কৰিব পাৰোঁ, অন্ততঃ তাত যদি প্ৰায় এই বৃহৎ অঞ্চলটো উন্নীত কৰিবৰ কাৰণে প্ৰায় 500 কোৰ্চ, 500 কোটি টকা যদি খৰচ কৰিব পৰা যায়, তেতিয়াহ'লে তাত হস্পিটেল এখন হ'ব। তাত চান্দবীৰ এই বৃহৎ অঞ্চলক এটা টুৰিজিম প্লেচলৈকে আমি ৰূপান্তৰ কৰিব পাৰোঁ। হয়তো সিটোপাৰলৈকে যাবৰ কাৰণে আমি তাত দলং নিৰ্মাণ কৰিব নালাগে, কাৰণ হ্ৰদটোৰ যিটো সৌন্দৰ্য, তাৰ যিটো নেচাৰেল যিটো ছিগনিফিকেণ্ট, সেইটো নাইকিয়া হৈ যাব। কিন্তু সিটোপাৰতো আমাৰ উন্নীত কৰিবৰ কাৰণে বহুত সুবিধা আছে বা প্ৰয়োজনো আছে। প্ৰায় 500 কোৰ্চ যদি চৰকাৰে অত্যন্ত পৰিকল্পিতভাৱে যদি বনায়, দেখিব যে এই দক্ষিণ পাৰটোৰ অৰ্থনীতিৰ এটা সাংঘাতিক পৰিৱৰ্তন হ'ব। ইয়াৰ উপৰিও ছয়গাঁৱৰ পৰা দক্ষিণ পাৰটোত যিখিনি আমাৰ জনজাতি আছে, তাত কমলা টেঙাৰ বাগান আছে। দক্ষিণ কামৰূপত এটা বস্তু লাহে লাহে কমি গৈছে, কাৰণ বজাৰত মই জানিব পৰা মতে মেচিন মেড তেনেকুৱা ধৰণৰ কাপোৰ ওলাইছে। আমাৰ যিটো এণ্ডি কাপোৰ বুলি কওঁ, এণ্ডি কাপোৰ, যিটো এণ্ডি কাপোৰ এটা সময়ত আমাৰ দক্ষিণ কামৰূপৰ পৰা বিদেশলৈকে গৈছিল, ছভিয়েট ৰাছিয়া গৈছিল বা অন্যান্য যিবিলাক কোল কাণ্ট্ৰি আছে, কোল কাণ্ট্ৰিবিলাকত গৈছিল। তো আজি কি হ'ল, আমাৰ শিপিনীয়ে সেই বস্তুটো নিৰ্মাণ কৰিবৰ কাৰণে লাহে লাহে তেওঁলোকৰ ইচ্ছা নোহোৱা হৈ গৈছে। ইহৰ কাৰণে একচুৱেলি আমি ক'ব লাগিলে এইটোৰ ওপৰত আমি বহুবাৰ নিউজ কৰিছোঁ, এইটো ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যিখিনি তেওঁলোকে সহযোগিতা পাব লগা আছিল তেওঁলোকে পোৱা নাই। ইতিমধ্যে অতি শেহতীয়াভাৱে আমাৰ মুখ্যমন্ত্ৰীগৰাকী যি আমাৰ দক্ষিণ কামৰূপৰ আগমন ঘটিছিলে, তেখেতক আমাৰ নিউজ চেনেলৰ ফালৰ পৰা
তেখেতক আমি দৃষ্টিগোচৰ কৰিছোঁ আৰু তেখেতে এটা সুস্থিৰ এটা সিদ্ধান্ত লোৱাৰ আমাক আশ্বাস দিছে, আমাৰ দক্ষিণবাসীক এটা আশ্বাস দিছে। এইখিনি মই উল্লেখ কৰি দিলোঁ। এইটো বৰ দৰকাৰ আৰু তাত এটা ৰিচাৰ্চ লাগে। আমাৰ চেৰিকালচাৰ আৰু আমাৰ যিটো নেচাৰেল চিল্ক, এই চিল্কক ৰিচাৰ্চ কৰিবৰ কাৰণে এটা ৰিচাৰ্চ চেণ্টাৰ লাগে, যে কোন কোন অঞ্চলত আমাৰ মুগা খেতিটো হয়, এৰী খেতিটো হয়, তাক পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে ৰিচাৰ্চ লাগে। কাৰণ অনাগত দিনত আমাক এইখিনিয়ে আমাৰ গ্ৰাম্য অৰ্থনীতিটো বঢ়াব। আৰু মই অলপ আগতে আপোনাক কোৱাৰ দৰে বিজয়নগৰৰ সম্পৰ্কত মই নিজে এটা ইনিচিয়েটিভ লৈছিলোঁ, যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কাৰণ আমি জানো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি এবাৰ কিবা এটা কথা কয়, এইটো তেওঁ 100% কাম কৰি দেখুৱাই অসমবাসী ৰাইজ পতিয়ন গৈছে। আৰু সেইকাৰণে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ ভিতৰত তেখেত সৰ্বাধিক চৰ্চিত জনপ্ৰিয় মুখ্যমন্ত্ৰী। তেখেত যেতিয়া আমাৰ ইয়াতে আহে, আমাৰ জিলা কাৰ্যালয়ত আহে, তেতিয়া মই নিজে কৈছিলোঁ যে বিজয়নগৰত 2 চাইডে যি ড্ৰেইন আছে, এই ড্ৰেইন কেইটা নতুনকৈ নিৰ্মাণ কৰিব লাগে, পেভমেণ্ট 2টা বনাব লাগে আৰু ৰেলিং দিয়াৰ ব্যৱস্থা কৰিব লাগে, অৰ্থাৎ বিউটিফিকেশ্যনৰ কাৰণে, ইনক্লুডিং তাত জেন্টছ আৰু লেডিজৰ কাৰণে টয়লেট নিৰ্মাণ কৰিব লাগে। অন দ্য স্পট তেখেতে ইঞ্জিনিয়াৰক ফোন কৰি কৈছে তাৰ কাৰণে প্ৰাককলন এষ্টিমেট তৈয়াৰ কৰিবৰ কাৰণে। ইতিমধ্যে 6,67,67,00,000 ইতিমধ্যে প্লেন এষ্টিমেট চিফ ইঞ্জিনিয়াৰৰ কাৰ্যালয়ত গৈছে, আৰু মই নিজে এটা কপি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিছোঁ। কিন্তু আমাৰ এই যিটো 4 লেন হৈ আছে, এই 4 লেনটো কমপ্লিট নোহোৱালৈকে এই কামখিনি কিয় কৰিব নোৱাৰে, যে এই ৰাস্তাটো আমি ব্লক কৰিব নোৱাৰোঁ। এই ৰাস্তাটো ব্লক কৰিলে আমাৰ ট্ৰেন্সপৰ্টেশ্যনত যথেষ্ট ক্ষতি হ'ব। সেইকাৰণে 4 লেনটো কমপ্লিট হোৱাৰ পিছতে আমি এই কামখিনি কৰিব বুলি আমি আশাবাদী। কাৰণ মই আজি কিছুদিন আগতে আমাৰ কামৰূপ জিলা উপায়ুক্ত ডাঙৰীয়াৰ লগত, দেৱমিশ্ৰ ডাঙৰীয়াৰ লগতো মই আলোচনা কৰিছিলোঁ। তেতিয়াও তেখেতে কৈছে যে নাই, এইটো বিজয়নগৰৰ এই কামটো আমি 4 লেন শেষ হোৱাৰ পিছতে আমি বিজয়নগৰৰ কামটো কৰিম। আৰু বিজয়নগৰৰ বজাৰখন, ছয়গাঁৱৰ বজাৰখন আমি ৰক্ষা কৰিব লাগিব। আৰু জনপ্ৰতিনিধি হিচাপে যোনে জনপ্ৰতিনিধি নহওক, তেওঁলোকৰ এইটো মৌলিক দায়িত্ব। আৰু যদি তেনেকুৱা মৌলিক দায়িত্ব যদি পালন কৰিব নোৱাৰে, তেতিয়াহ'লে জনপ্ৰতিনিধি হোৱাৰ এই নাটকবিলাক কৰিব নালাগে। জনপ্ৰতিনিধি, বিধায়ক আমাক নালাগে, আমাক জনপ্ৰতিনিধি লাগে। বিধায়ক কাম জনপ্ৰতিনিধি। বহুত বিধায়ক আমি দেখিলোঁ জনপ্ৰতিনিধি হ'ব পৰা নাই, কাৰণ তেওঁ লোভ মোহ এইবিলাকৰ পৰা আঁতৰি থাকিব নোৱাৰে। তেওঁ ডেডিকেটেড হ'ব লাগিব, সমৰ্পণৰ মনোভাৱেৰে। আমাৰ ভাৰতীয় জনতা পাৰ্টিত সেইকাৰণে এটা আছে, কথা আছে যে আমি কাৰ্যকৰ্তাসকল সমৰ্পিত ৰাষ্ট্ৰৰ নামত, দলৰ নামত। গতিকে এজন বিধায়ক হ'লে তেওঁৰ সেই চৰিত্ৰটো থাকিব লাগিব, যে সমাজৰ বাবে মই সমৰ্পিত মনোভাৱেৰে কাম কৰি যাম, যাতে ৰাইজে মোক তেওঁলোকৰ প্ৰতিনিধি, তেওঁলোকৰ অভিভাৱক হিচাপে গ্ৰহণ কৰে। আৰু সেই চৰিত্ৰটো অক্ষুণ্ণ ৰখাটো বিশেষকৈ জনপ্ৰতিনিধিয়ে হওক বা বিধায়ক হ'ব বিচৰা প্ৰত্যেকজন ব্যক্তি, এই কথাটো আমি লক্ষ্য ৰাখিব লাগিব। ধন্যবাদ। আমাৰ সময় লাহে লাহে চমু চাপি আহিল। ইতিমধ্যে এগৰাকী ৰাজনৈতিক অভিজ্ঞ পুষ্ট ব্যক্তি কুশলজ্যোতি মালাকৰ ডাঙৰীয়াই আজি কিছু কথা আপোনালোকক পৰিষ্কাৰভাৱে ক'লে। অকল তেখেত যে ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপসভাপতিয়ে নহয়, তাৰ সমান্তৰালভাৱে ক্ৰীড়াক্ষেত্ৰ তথা আন আন যিবিলাক জাতি জনগোষ্ঠীয় যিবিলাক দায়িত্ব তেওঁ লৈ আহিছে, সেই কথা তেওঁৰ মুখেৰে আপোনালোকে গম পালে। এইখিনিতে মই তেখেতক মই ক'ব বিচাৰিছোঁ যে অকল আমি চান্দুবীৰ কথা ক'লে নহ'ব। না, আৰু মই মাজতে এটা কথা কওঁ, বেয়া নাপায়? হয়, কওক। মই এতিয়াও যিহেতুকে বিজয়নগৰ ব্যৱসায়িক সন্থাটোৰ গোটেই ব্যৱসায়িক অঞ্চলটোৰ মই সভাপতি, আমাৰ বহুতো ব্যৱসায়ী কথাটো নাজানে যে বিজয়নগৰক লৈ ইতিমধ্যে কিন্তু এষ্টিমেট তৈয়াৰ হৈ গৈছে। এইটো কেৱল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এপ্ৰুভ কৰিব বাকী আছে। কাৰণ আজিৰ তাৰিখত বিজয়নগৰ ব্যৱসায়িক অঞ্চলৰ কোনো ব্যৱসায়ীৰ পৰা পইচা উঠাই কাম কৰাৰ পৰিৱেশটো নাই। কাৰণ
যেতিয়া আমাৰ কভিডৰ সময়ৰ পৰা কভিডত যি ধৰণে আমি গোটেই আমাৰ অৰ্থনীতিটো আক্ৰান্ত হৈ গৈছিল, তো বিজয়নগৰখনো আমাৰ আক্ৰান্ত হৈছিলে কভিডত। তাৰ পৰা এতিয়াও মূৰ দাঙি উঠিবৰ কাৰণে আমাক কিছু সময় লাগিব। গতিকে তেনেকুৱা হতাশাত থকা এই বৃহৎ বজাৰ কেন্দ্ৰখনৰ ব্যৱসায়ীসকলৰ পৰা পইচা উঠাই কাম কৰাৰ পৰিৱেশ নাই, আৰু সেইকাৰণে চৰকাৰৰ লগত অহৰহ আমি চেষ্টা কৰি আছো। আৰু আজি যাতে এই কথাখিনিৰ জৰিয়তে আমাৰ বিজয়নগৰৰ প্ৰত্যেকগৰাকী ব্যৱসায়ীয়ে গম পায় যে বিজয়নগৰত এনেকুৱা কাম এটা হ'বলৈ গৈ আছে। ধন্যবাদ। মই পুনৰাই অকণমান উনুকিয়াই দিব বিচাৰিছোঁ, পৰ্যটনৰ ক্ষেত্ৰত অকল আমাৰ পলাশবাৰী সমষ্টিত চান্দুবিয়ে নহয়, দখলা, দৰাবিল, লগতে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যি আমাৰ দাঁতিকাষৰীয়া আমাৰ যি অঞ্চলসমূহ আছে, যিখিনি নদীৰ যিখিনি পাৰ আছে, তাতো পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে। সেই আশা কৰিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত সন্মানীয় কুশলজ্যোতি মালাকৰ ডাঙৰীয়া অসম প্ৰদেশ বিজেপিয়ে চকু মেলি চাওক, তেখেতৰ মনৰ আশা পূৰণ হওক, আৰু তাকে আমিও কামনা কৰি আজি আমি মেলনি মাৰিছোঁ। ধন্যবাদ।